हादरसेयाव मैदेर आरो मानसिनि दाङाबाजिया सम सम जाबोबाय थादों। बेबादिनो गसाइगावआ हाग्रानि मैदेरनि गाग्लोबनायाव 8 बोसोरनि सासे हिन्जावसाया जिउ गोमादों। जाथाया जायो क'क्राझार जिल्लानि कसुगाव हाग्रा खोन्दो सिंनि आथियाबारिनि उत्तर लफं टलायाव। समबारखालि हर गेजेराव रायमना हादरारि हाग्रामानिफ्राय ओंखारबोनाय मैदेरनि फालोआ न' बां सिफायनायजों लोगोसे मुवा बेसादखौबो खहा खालामलाङो। हाग्रानि मैदेरजों बुथारजालांनाय हिन्जावसाया जाबाय 3 थाखोआव फरायबाय थानाय सिदा मार्डिनि फिसाजो सानि मार्डि। हिन्जावसाखौ हाग्रानि मैदेरा गाग्लोबनानै जायखारलाङो। जाथाय जायगायाव गोबावजोंसो हाग्रा बिफाननि मावथि आरो पुलिसनि सुबुङा थांनायनि अजद दुलाराय आसाम आदिबासि फरायसा आफादनि उनाव हिन्जावसानि गोथै सह'खौ पस्टमर्टेमनि थाखाय क'क्राझाराव दैथायहरो। आदिबासि फरायसा आफादनि फारसेनिफ्राय मैदेरजों बुथारजानाय न'खरनो खहा सुफुंथाय होनो बिटिसि सोरखारखौ खावलायदों। ৰাতিপুৱাই খবৰ পালোঁ যে আমাৰ আঠিয়াবাৰী ৰেঞ্জৰ অন্তৰ্গত থকা আমাৰ উত্তৰ লপংটোলা গাঁওখনত ৰাতি প্ৰায় 11টামান বজাত নেশ্যনেল পাৰ্কৰ পৰা বনৰীয়া হাতীয়ে এইখন অঞ্চলত প্ৰৱেশ কৰিছে। আৰু সেই প্ৰৱেশ কৰাৰ পাছত আমি শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ আমাৰ উত্তৰ লপংটোলা গাঁৱত সিধে মাৰ্ডিৰ ঘৰখন আক্ৰমণ কৰিছে। আৰু সিধে মাৰ্ডিৰ যি ঘৰৰ সা সম্পত্তি আছিলে, বিশেষকৈ ধান আৰু যি সম্পত্তি আছিলে সেই গোটেই ধান সম্পত্তিবিলাক নষ্ট কৰিলে। তাৰ লগে লগে ঘৰ দুৱাৰ গোটেইখন নষ্ট কৰিলে। আৰু সেই নষ্ট কৰাৰ পাছত আমি দেখিবলৈ পাইছোঁ বা আমি শুনিছোঁ, আমি দেখিছোঁ যে আমাৰ এইখন গাঁৱৰে মানে বিশেষকৈ সিধে মাৰ্ডিৰ ছোৱালী সানি মাৰ্ডিক তাইক মানে একেবাৰে মানে হাতীয়ে আক্ৰমণ কৰি হত্যা কৰিলে। লগে লগে আমি এইখন ৰেঞ্জত আঠিয়াবাৰী ৰেঞ্জক আমি খবৰ জনোৱাৰ পাছত এইখন গাঁৱৰ ৰাইজে খবৰ জনোৱাৰ পাছত যি বন বিভাগে যে লগে লগে অতি সোনকালে আহিব লাগিছিলে, কিন্তু আমি শুনিবলৈ পাইছোঁ বা গাঁৱৰ ৰাইজে অভিযোগ কৰিছে যিখিনি সময়ত আহিব লাগিছিলে মানে পলমকৈ আহিছে। আৰু যদিও পলমকৈ আহিছিলে যে হাতীক মানে হাতীক ঘূৰাই পঠিয়াবৰ কাৰণে যি প্ৰচেষ্টা চলাইছিলে, কিন্তু সেই প্ৰচেষ্টাবিলাক তেওঁলোকে বেলেং ফায়াৰ মাৰিব লাগিছিলে, সেইখিনিও নকৰিলে। তাৰ লগে লগে ইয়াৰ পাছত আৰু কিছুমান বড়ো জনগোষ্ঠীৰো মানে ঘৰ দুৱাৰবিলাক বিনষ্ট কৰিলে। তো আমি সুদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি দাবী জনাইছোঁ যে যি বন বিভাগৰ যি গাফিলতি, বন বিভাগৰ যি কৰণীয় কাম, এইখিনি আমি তেওঁলোকৰ কামত আমি সন্তুষ্ট নহয়। তাৰ লগে লগে যি এইখন গাঁৱত যে বনৰীয়া জন্তু সদায় এইখন অঞ্চলত মানে সদায় আহি থাকে বা উপদ্ৰৱ কৰি থাকে। তো যি ওচৰতে আমাৰ নেশ্যনেল পাৰ্ক আছে, সেই নেশ্যনেল পাৰ্কখন যাতে অতি সোনকালে ৱাল বাউণ্ডেৰীৰ যি কাম কাজ আছে, ফিনিচিঙৰ কাম কাজ আছে, সেইখিনি অতি সোনকালে কৰিব লাগে। আমি পেপাৰ পত্ৰৰে বা মিডিয়াৰ যোগে আমি শুনিবলৈ পাইছিলোঁ আমাৰ BTCত EM সকল বিশেষকৈ অৰুপ কুমাৰ দে আৰু আমাৰ সন্মানীয় উইলছন হাঁসদা তেখেতসকলে কৈছিলে যে যিমান নেশ্যনেল পাৰ্ক আছে সেই নেশ্যনেল পাৰ্কক যে বাউণ্ডেৰী ফিনিচিং কৰিব, তো ঠিক যেনেকৈ ওদালগুৰি বা আন জিলাত কৰিব, ঠিক তেনেকৈ আমাৰ এইখন কোকৰাঝাৰ জিলাৰ ৰায়মনা নেশ্যনেল পাৰ্কৰ যি বাউণ্ডেৰী আছে সেইখন ফিনিচিং হয়। BTC চৰকাৰক বিশেষকৈ BTC চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে সেই বাউণ্ডেৰী ৱালৰ ফিনিচিংটো হওক। আৰু এই যে হাতীৰ বৰ্বৰ কাণ্ড বা হাতীৰ যি উপদ্ৰৱ, সেইখন লাহে লাহে আমাৰ এইখন অঞ্চলত যাতে আমাৰ জনগোষ্ঠী বা আমাৰ মানুহবিলাকে যাতে শান্তিৰে জীয়াই থাকিব পাৰে। আৰু বিশেষকৈ আজি অতি দুখৰ খবৰ। আমাৰ এই উত্তৰ লপংটোলা গাঁওখনত যোৱা ৰাতি 11টামান বজাত আমাৰ এই ৰায়মনা নেশ্যনেল পাৰ্কৰ পৰা বনৰীয়া হাতী ওলাই আহি আমাৰ এইখন গাঁৱৰ আমাৰ সিদামাৰ্ডিৰ ছোৱালী সানি মাৰ্ডিক যোৱাকালি ৰাতি নিহত কৰিছে আমাৰ বনৰীয়া হাতী আহি পেলাই। চাওক, এইখন ঘৰখন ভাঙি পেলাইছে। ঘৰখন ভাঙি চুৰমাৰ কৰি ঘৰৰ পৰিয়ালৰ 4জন সদস্যৰ ভিতৰত এজন সৰু ছোৱালী 8 বছৰৰ কণমান ছোৱালীক হাতীয়ে মাৰি পেলাইত আমি অতি মৰ্মহিত হৈছোঁ। যিহেতু আমাৰ এই খবৰখন আমাৰ বিধায়ক লৰেন্স ইছলাৰী ছাৰে শুনাৰ পিছত মোক ক'লে, ছাৰে অলপ ব্যস্ত থকাৰ কাৰণে ছাৰে মোক এইখন ঠাইত বা এইখন গাঁৱত পঠাইছে। কৈ পেলাই ছাৰে অৱশ্যে খবৰ ল'বৰ কাৰণে মোক ইয়াত আহিব দিছে। ছাৰে যি নহওক, ছাৰে মোক কৈছে আমাৰ BTC চৰকাৰৰ ফালৰ পৰা আমাৰ চিফ ছাৰ CM ছাৰৰ ফালৰ পৰা বনৰীয়া হাতীৰ ফলত মৃত্যু হোৱা ব্যক্তিসকললৈ 1 লাখ টকা CM কেয়াৰ ফাণ্ডৰ পৰা দিয়াৰ ব্যৱস্থা আছে বুলি MLA ছাৰে মোক ইয়াত কৈ দিবি বুলি ছাৰে পঠাইছে। ছাৰক ধন্যবাদ থাকিল। যিহেতু মই ক'ব বিচাৰিছোঁ আমাৰ এইখন অঞ্চলত, এইখন ৰায়মনা নেশ্যনেল পাৰ্কৰ ওচৰে পাঁজৰে থকা গাঁওখনবিলাকত
এই বনৰীয়া হাতী ওলাই আহি এনেকুৱা ধৰণৰ বহুত দিনৰ পৰা এনেকুৱা ধৰণৰ তাণ্ডৱ চলাই আছে মানুহবিলাকক মাৰি পেলাই আছে মানুহবিলাক আঘাতক প্ৰাপ্ত কৰি আছে মানুহবিলাকক আজি মই শুনিব পাৰিছোঁ আমাৰ ওচৰৰে দুখনমান আমাৰ বড়ো বস্তিত বা আমাৰ বড়ো কমিউনিটিৰ গাঁৱত সোমাই পেলাই হাতী এনেকুৱা ধৰণে 2-3খন ঘৰ ভাঙি পেলাইছে ইয়াত আমি অতি দুখজনক ঘটনা এইটো আমি দুখ পাইছোঁ ইয়াত